এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ নতুন খবৰ আহি গৈছে। শ্যাম কানুন মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হৈছে। তো পুৰা নিউজটো শুনিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যিমান পাৰে ইমান শ্বেয়াৰ কৰিব। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ডাঙৰ খবৰ। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কিছু সময় পূৰ্বে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ। নতুন দিল্লীৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক। ছিংগাপুৰৰ পৰা আহি উপস্থিত হৈছিল শ্যাম কানু মহন্ত। CIDৰ দলে গ্ৰেপ্তাৰ কৰিছে শ্যাম কানু মহন্তক আৰু লগতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। দুয়োকে গুৱাহাটীলৈ আনিছে CIDৰ দলে। ধৃত সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তক হাজিৰ কৰোৱা হ'ব দণ্ডাধীশৰ ঘৰত। পূজাৰ বন্ধৰ বাবে আদালতৰ সলনি দণ্ডাধীশৰ ঘৰলৈ লৈ যোৱা হ'ব জুবিনৰ হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তক। গীতানগৰ স্থিত দণ্ডাধীশৰ ঘৰত হাজিৰ কৰোৱা হ'ব দুয়োকে। দুয়োজনকৈ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, গৰিমা শইকীয়াই এই মন্তব্য কৰিছে। আজি 14 দিনৰ আৰক্ষীৰ জিম্মাত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়া হৈছে। এতিয়া এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেই জুবিন গাৰ্গে ন্যায় পাবনে? আজি 14 দিনৰ আৰক্ষীৰ জিম্মাত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়া হৈছে। লগতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিনৰ অনুৰাগীয়ে। মৰমৰ জুবিন দাক মাৰি পেলালে সিহঁতে, ইমান নিৰাপত্তা কি কাৰণে দিছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক? শ্যাম কানু মহন্তক গীতানগৰত দেখি উত্তেজিত হৈ পৰিছে জনতা। ন্যায় লাগে, জুবিন তেওঁলোকৰ বাবেহে মৃত্যুমুখত পৰিছে। চিঞৰি জুবিন গাৰ্গৰ অনুৰাগীসকলে ন্যায় বিচাৰিছে। আত্মসমৰ্পণ অথবা গ্ৰেপ্তাৰ, অসমবাসীৰ প্ৰবল দাবী আৰু কামনা। প্ৰথমটো মনোবাঞ্ছা পূৰণ হৈছে। অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ, সবাতোকৈ হৃদয় বিদাৰক মৃত্যুত অভিযুক্তক 13 দিনৰ পাছত পোৱা গৈছে, তাকো মানুহৰ ক্ষোভৰ উদ্গীৰণৰ ভয়ত। জনতাই মূল, ৰাইজেই সকলো। কেৱল আৰু কেৱল অসমবাসীয়ে ধন্যবাদৰ পাত্ৰ। এই মন্তব্য কৰিছে অখিল গগৈ। বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। বাদ পৰিল প্ৰায় 47 লাখ লোকৰ নাম। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ কঠোৰ পুনৰীক্ষণ চমুকৈ SIR প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। নতুন তালিকাত 47 লাখৰো অধিক নাম বাদ পৰিছে। 24 জুনলৈকে বিহাৰত ভোটাৰৰ সংখ্যা আছিল 7,89 লাখ। খচৰা তালিকা প্ৰকাশৰ সময়ত 65 লাখৰো অধিক নাম বাদ দি ভোটাৰৰ সংখ্যা আছিল 7,24 লাখ। তাৰ পিছত দাবী আৰু আপত্তিৰ ভিত্তিত 21,53,000 নতুন নাম সংযোজন কৰা হৈছে আৰু 3,66,000 নাম বাদ দিয়া হয়। চূড়ান্ত তালিকাত বিহাৰত 30 ছেপ্টেম্বৰলৈকে ভোটাৰৰ সংখ্যা আছিল 7,42 লাখ। নেপালৰ পিছত এইবাৰ JNGৰ প্ৰতিবাদ মাদাগাস্কাৰত। চৰকাৰ ভংগ কৰাৰ ঘোষণা ৰাষ্ট্ৰপতিৰ। নেপালৰ পিছত JNGৰ প্ৰতিবাদে এইবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাদাগাস্কাৰত। মাদাগাস্কাৰত JNGৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত চৰকাৰ ভংগ কৰাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি এন্দ্ৰী ৰাজোলিনাই। উল্লেখ্য যে দীৰ্ঘদিন ধৰি পানী আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবেই অতিষ্ঠ হৈ প্ৰতিবাদত নামিছিল যুৱ প্ৰজন্ম। সোমবাৰে টেলিভিছন যোগে দিয়া ভাষণত এন্দ্ৰী ৰাজোলিনাই কৈছে যে যদি চৰকাৰে ন্যায্য দায়িত্ব পালন কৰা নাই তেন্তে আমি আমাৰ ভুল মানি লৈ ক্ষমা বিচাৰিছোঁ। লগতে প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে কৰা আক্ৰমণক গৰিহণা দিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক কাৰ্যক গৰিহণা। কৰায়ত্তসকলৰ তাৎক্ষণিক মুক্তিৰ দাবী SFIৰ।